এটা ব্ৰেকিং নিউজ চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা শোণিতপুৰৰ গোদামঘাটৰ পৰা জব্দ বৃহৎ সংখ্যক সন্দেহযুক্ত হেৰোইন চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰে হেৰোইন সহ 3জন সৰবৰাহকাৰীক ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে আনৰুল ইছলাম মফিজুল ইছলাম আৰু নুৰজুল ইছলাম জব্দকৃত হেৰোইনখিনিৰ মূল্য প্ৰায় 2,50,000 টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম কি নাম নজরুল ইসলাম হ্যাঁ অলপ জোৰকে কোৱা নজরুল ইসলাম কি নাম নজরুল ইসলাম ক'ত ঘৰ পুনিয়ানি ক'ত পুনিয়ানি ইউনিভার্সিটি পুনিয়ানি ইউনিভাৰ্চিটি পুনিয়ানি ড্ৰাগছটো ক'ৰ পৰা আনিছিলে কৰি নাই হেৰি ড্ৰাগছটো ক'ৰ পৰা আনিছিলে এই রুফুল আছে রুফুলে মাটি আনি পেলাই রুফুলে দিছে দিছিলে কিমান আছিল এইটো ক'ব নোৱাৰো কিমান এইটোৰ ভিতৰত পেকেট দিব কিমান ক'ব নোৱাৰো ক'লৈকে নি আছিলে এই কৈছিলে নপামলৈকে লৈ যাব লাগে কি নাম তোৰ হা মফিজুল ইসলাম ক'ত ঘৰ পুনিয়ানি পুনিয়ানি ক'ৰ পৰা আনিছিলে মালটো মালটো মই দেখা নাই মই তাৰ লগতে গৈছো তোৰ লগত আহিছিলে ৰিপৰ্টাৰ লাইভ অসম